ধৰ্মগুৰুৰ পৰা ৰাষ্ট্ৰপতি হোৱা এটা কাহিনী। এই কাহিনীৰ শেষ হ'ল দেওবাৰে সংঘটিত হোৱা হেলিকপ্টাৰ দুৰ্ঘটনাত। প্ৰথমে ধাৰ্মিক স্কলাৰ, তাৰ পাছত উকিল আৰু শেষত ইৰাণৰ ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হৈছিল তেওঁ। তেওঁ কেৱল ইৰাণৰ ৰাষ্ট্ৰপতিয়ে নহয়, তেওঁ কট্টৰপন্থী নেতা তথা দেশৰ সৰ্বোচ্চ ধাৰ্মিক নেতা হিচাপে মনা আলী খামেনিৰ উত্তৰাধিকাৰী হ'ব পাৰিব বুলি বিশ্বাস ৰখাৰ ভিতৰত এজন আছিল। তেওঁৰ মৃত্যুৱে কি প্ৰভাৱ পেলাব ইৰাণত? 2021 চনৰ জুনত ইৰাণৰ ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হোৱা ইব্ৰাহিম ৰাইছিৰ মৃত্যুৰ খবৰ ইতিমধ্যে সমগ্ৰ বিশ্বতেই বিয়পি পৰিছে। পূব আজাৰবাইজান প্ৰদেশত হেলিকপ্টাৰেৰে যাত্ৰা কৰাৰ সময়ত ইৰাণৰ বৈদেশিক মন্ত্ৰীসহ ইব্ৰাহিম ৰাইছি আৰু 9জন লোকৰ মৃত্যু হয়। 1960 চনত জন্মগ্ৰহণ কৰা ৰাইছিয়ে মাত্ৰ 25 বছৰ বয়সতে ন্যায়পালিকাত যোগদান কৰিছিল আৰু তেহৰানৰ উপ অধিবক্তা হৈছিল। ইব্ৰাহিম ৰাইছিয়ে 1988 চনত ৰাজনৈতিক বন্দীসকলৰ বিচাৰৰ বাবে গঠন কৰা মৃত্যু সমিতিৰ 4জন সদস্যৰ ভিতৰত এজন আছিল। মৃত্যু সমিতিয়ে সাৰাংশ পৰীক্ষণ চলাইছিল আৰু হাজাৰ হাজাৰ ৰাজনৈতিক বিৰোধীক মৃত্যুদণ্ড বিহিছিল। তেওঁ সেই সময়ত ইৰাণৰ ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হৈছিল, যি সময়ত তেওঁৰ সন্মুখত বহু প্ৰত্যাহ্বান আছিল। দেশৰ সামাজিক অৱস্থা অতি গুৰুতৰ আছিল। সেই সময়ত আৰ্থিক সংকটৰো সন্মুখীন হৈছিল ইৰাণ। এই সমস্যা শেষ নহওঁতেই ৰাইছিৰ সন্মুখলৈ আহিছিল আন এক সমস্যা, সেয়া হ'ল হিজাব বিতৰ্ক। ইজৰাইলৰ ওপৰত হামাছৰ আক্ৰমণেও ইৰাণৰ বাবে সমস্যাৰ সৃষ্টি কৰিছিল। ইব্ৰাহিম ৰাইছিৰ মৃত্যুত 5 দিনৰ বাবে ৰাজহুৱা শোক প্ৰকাশ ঘোষণা কৰা হৈছে ইৰাণত। ইব্ৰাহিম ৰাইছিৰ মৃত্যুত সমগ্ৰ বিশ্বই কৰিছে শোক প্ৰকাশ। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লিখিছে, ভাৰত ইৰাণৰ সম্পৰ্ক সুদৃঢ় কৰাত তেখেতৰ অৱদান সদায় মনত থাকিব। ইব্ৰাহিম ৰাইছিৰ মৃত্যুৱে ইৰাণ, ইজৰাইল আৰু বিস্তৃত অঞ্চলৰ বাবে গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলাব পাৰে। ই তেলৰ মূল্য, বিশ্বব্যাপী বজাৰ আৰু সোণৰ মূল্যকো প্ৰভাৱিত কৰিব পাৰে। উল্লেখযোগ্য যে ইব্ৰাহিম ৰাইছিৰ মৃত্যুৰ পাছত উপ ৰাষ্ট্ৰপতি, সংসদৰ অধ্যক্ষ আৰু ন্যায়পালিকাৰ মুৰব্বীক লৈ গঠিত এখন পৰিষদে সৰ্বাধিক 50 দিনৰ ভিতৰত নতুন ৰাষ্ট্ৰপতি নিৰ্বাচনৰ আয়োজন কৰিব লাগিব। অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক।